Gaurob Gogoi ngolukan saya koyam mosadu ko so inyo kolohin nolu cuman darman nolak kakangkan nolu pajai kedua kau বিভিন্ন জনগোষ্ঠী জনজাতিৰ মানুহৰ মাজত এটা সংকট যে আমাৰ মানুহবোৰ ক'ত বসবাস কৰিব যদি সবতে আদানী আম্বানী মামা মামী তেওঁলোকে যদি সব মাটিবোৰ কিনি থাকে তো আমাৰ মানুহবোৰ ক'ত যাব ইয়াৰ এটা ডাঙৰ প্ৰশ্ন এতিয়া কাজিৰঙাৰ ওপৰতো তেওঁলোকৰ চকু আছে কাজিৰঙাৰ কাষৰ যিখিনি আমাৰ মিচিং গাঁওবোৰ আছে তাতো তেওঁলোকৰ চকু যে কেনেদৰে মিচিং মানুহক আঁতৰাই তেওঁলোকে 5 ষ্টাৰ হোটেল বহাব পাৰিব ধনী ধনী মানুহ তাত থাকিব সেইকাৰণে আমাৰ লগৰ ভৱিষ্যতৰ বাবে এটা ডাঙৰ সংকট বিভিন্ন জনগোষ্ঠী জনজাতিৰ মানুহবোৰ আজি য'ত তেওঁলোকে বসবাস কৰে বছৰে বছৰে তেওঁলোকে বসবাস কৰিছে কিন্তু এইখন চৰকাৰে স্থানীয় ৰাইজৰ লগত আলোচনা কৰা নাই কোনো ধৰণৰ পাব্লিক হিয়াৰিং কৰা নাই তেওঁলোকে মাত্ৰ এজন গাঁওবুঢ়াক ধৰি গাঁওবুঢ়াৰ ওপৰত হেঁচা দি গোটেই তেওঁলোকৰ মাটি তেওঁলোকে দখল কৰিবলৈ বিচাৰিছে আৰু সেইকাৰণে আমাৰ বাবে এতিয়া একত্ৰিত সময় আহিল মিচিং বড়ো কাৰ্বি ডিমাচা ৰাভা অসমীয়া মানুহবোৰ আমি সকলোৱে একত্ৰিত হ'ব লাগিব নহ'লে মামাই মাটি কিনি লৈ গুচি যাব মামীয়ে মাটি কিনি লৈ গুচি যাব আদানীয়ে মাটি কিনি লৈ গুচি যাব আম্বানীয়ে মাটি কিনি লৈ গুচি যাব আৰু আমাৰ মানুহবোৰ এতিয়া তেওঁলোকে আজি তেওঁলোকৰ এটাও এক কথা ভাবি তেওঁলোকে নাপায় আৰু সেইকাৰণে ইয়াৰ আগত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিল আমি বিভিন্ন আইন সৃষ্টি কৰিছিলোঁ আপোনালোকৰ মাটি সুৰক্ষা দিবলৈ ফৰেষ্ট ৰাইট এক্ট আমি আনিছিলোঁ 6 স্কেডিউলৰ আমাৰ সৃষ্টি কৰিলোঁ য'ত ট্ৰাইবেল মানুহ আছে তেওঁলোকৰ মাটিবোৰ সুৰক্ষিত হৈ থাকে অসমৰ প্ৰাক্তন কংগ্ৰেছ চৰকাৰে শৰৎ সিংহৰ দিনত
য'ত ৰাইজে স্থানীয় জনগোষ্ঠী জনজাতি মানুহবোৰ খেতি কৰে তাত তেওঁলোকৰ মাটি অধিকাৰ আছে এনেধৰণৰ আইন আমি সৃষ্টি কৰিলোঁ কিন্তু গোটেইখিনি আইন নস্যাৎ কৰি তেওঁলোকে ইমান লুভীয়া হৈছে মাটি লৈ ইমান লুভীয়া হৈছে 6-7 মাহ পিছত নিৰ্বাচন হ'ব এইবাৰ যুঁজ এখন হ'ব কংগ্ৰেছ দল এবাৰ যুঁজিব কংগ্ৰেছ দল মই আশা কৰোঁ যে আপোনালোকে এইখিনি কথা ওপৰত জোৰ দিব এইখিনি কথা ওপৰত আলোচনা কৰিব মই বিশেষ কিবা ক'বলৈ বিচৰা নাই আজি মই এনেদৰে কথাবোৰ পাতি আছো সেইকাৰণে তেওঁলোকে কি কয় যে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট মোৰ ওপৰত যে টাটা কেছ নাপালে মোৰ ওপৰত যে মাটি কেলেংকাৰী কেছ নাপালে মোৰ ওপৰত যে ৰিজৰ্টৰ মালিকৰ বা হয় তাৰ কাগজ পোৱা নাই মোৰ নামত বছৰ হৈ যোৱাৰ পিছত কেলেংকাৰী এটাও তেওঁলোকে উদাহৰণ আছে সেইখিনি নোপোৱা পিছত টাটা কেছ নোপোৱা পিছত আলফা চালফা কেছ নোপোৱা পিছত সন্ত্ৰাসবাদী কেছ নোপোৱা পিছত এতিয়া যেতিয়া একোৱে নাপালে 15 বছৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপৰত এটাও যে দাগ লগাব নোৱাৰিলে এতিয়া ওলাই আহিলে ভুৱা তেওঁলোকৰ কথা ভুৱা তেওঁলোকৰ বিচলীয়া কথাবোৰ এতিয়া ওলাই পৰিলে কিয় তেওঁলোকে হ'ল ভয়ানক ভয় কৰিছে কংগ্ৰেছ দলৰ শক্তি চাই আজি বিজেপিয়ে ভয় কৰিছে কংগ্ৰেছ দলৰ উত্থান চাই আজি বিজেপিয়ে ভয় কৰিছে পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব চৰকাৰ হৈ যোৱাৰ পিছত এইবোৰ মন্ত্ৰীৰ কেলেংকাৰী এটা এটাকৈ আমি ধৰিম ভয় কৰি আমাৰ ওপৰত ভুৱা দাগ লগাবলৈ চেষ্টা কৰিছে কিন্তু জনসাধাৰণে সব বুজি পায় জনসাধাৰণে সব চাই আছে জনসাধাৰণৰ আশীৰ্বাদ আজি আমাৰ লগত আছে সেইকাৰণে মোৰ অসমীয়া জনসাধাৰণৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আমি আগবাঢ়ি যাম এইবাৰ যুঁজ এখন হ'ব এইখিনি সামৰিছো ধন্যবাদ জয় জয় গৰু গাহৰি হাঁহ ছাগলী কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম বিয়ম এই অসমৰ উদ্যোগ গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক